26ৰ লোকপিয়লত অসমত বাস কৰা বৈধ মিয়া মুছলমানসকলে মাতৃভাষা অসমীয়া বুলি নিলিখিলে এই যে অসমীয়া ভাষাৰ একো লোকচান নহয় বুলি সদম্ভে ঘোষণা কৰি থকা হৈছে, আমি কম এয়া ভ্ৰান্ত ধাৰণা, এয়া ভুল কথা। অসমীয়া ভাষাৰ লোকচান 100% হ'ব। কেনেকে হ'ব শুনক। ক'বলৈ আটাইতকৈ সহজ, কৰাটো খুব টান। সাহিত্য সভাৰ সভাপতিয়ে কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, অসমীয়া ভাষা আইন আছে, গতিকে একো অসুবিধা নহয়, অসমীয়া ভাষাৰ কোনো শংকা নাই। কিন্তু আমি কৈছো শুনক, এই যে আইনৰ কথা কৈছে, অসমীয়া ভাষা আইন, এই আইনখন সংশোধন হ'ব। কেনেকে হ'ব? আমি সৰুতে পঢ়িছিলো নহয়, মেজৰিটি মাষ্ট বি গ্ৰেণ্টেড। যেতিয়া বাংলাভাষী লোকৰ সংখ্যা অসমীয়া লোকৰ তুলনাত বৃদ্ধি হ'ব, তেতিয়া এওঁলোকে কি কৰিব? কোৰ্টলৈ যাব, সুপ্ৰিম কোৰ্ট যাব যে অসমত বাংলা ভাষা লাগে। তেতিয়া কি কৰিব? কোনখন আইনে ৰক্ষা কৰিব? এনেই ক'বলৈ সহজ। মনত আছে নহয় গামোচাখনৰ কথা? অসমীয়া গামোচাখন এনেই দুভাগ কৰিছে এওঁলোকে। মনত ৰাখিব, এটা কথা মন কৰক, অসমত থাকি যিসকলে অসমীয়া হ'বলৈ অপ্ৰাণ চেষ্টা কৰিছে, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত জিন যাবলৈ প্ৰয়াস কৰিছে, তেওঁলোকক আমি আঁতৰাই পঠিয়াই আছো। আৰু যিসকলে অসমীয়া ভাষাটোক ভাষা বুলি গুৰুত্বই নিদিয়ে, যিসকলে কেৱল অসমত ব্যৱসায় বাণিজ্য কৰিবলৈ আহিছে, তেওঁলোকক আমি এটা বিশেষ চেণ্টিমেণ্টৰ কাৰণে আঁকোৱালি ল'বলৈ আৰম্ভ কৰিছো। আৰু এই কাৰবাৰতে অসমীয়া ভাষাটোক অনাগত সময়ত আটাইতকৈ অধিক লোকচান কৰিব। কাৰণ চৰ অঞ্চলত বাস কৰা অধিকাংশ লোকেই নিজকে অসমীয়া বুলি কয়, অসমীয়া ভাষা লিখে, অসমীয়া ভাষা তেওঁলোকে কয়, অথচ তেওঁলোকক আমি অৱজ্ঞাৰ দৃষ্টিৰে চাইছো। তেওঁলোকৰ মাজত আমি ঘৃণা আৰু বিদ্বেষৰ ভাৱ বিয়পাই তেওঁলোকক অসমীয়া সমাজখনৰ পৰা দূৰলৈ পঠিয়াবলৈ চেষ্টা কৰিছো। ইয়াৰ ফলত লোকচান ৰজাঘৰী আৰু নহয়। 26ৰ লোকপিয়লৰ পিছত যদি অসমীয়া ভাষা সংখ্যালঘু হয়, তেতিয়া হয়তো কোনোবা আকৌ মোজাম্মিল হক বা ৰঞ্জিত বৰপূজাৰী ওলাব, যিয়ে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ কাৰণে বলিদান দিব। এওঁলোকৰতো একো লোকচান নহয়, এওঁলোকৰ ল'ৰা ছোৱালীটো বাহিৰতে পঢ়ি থাকে। লোকচান হ'ব অসমীয়াৰে, যিসকলে অসমীয়াক মনে প্ৰাণে ভাল পায়, যিসকলে অসম আৰু অসমীয়াৰ বাবে নিজকে বলিদান দিব পাৰে, যিসকলে চিৰ অচেনেই মোৰ ভাষা জননী বুলি ক'লে গাত এক পিৰিপিৰণি অনুভৱ কৰে, আৱেগ অনুভৱ কৰে, তেওঁলোকেহে এই কথাবোৰ গুৰুত্ব দিব লাগিব। এওঁলোকেতো কেৱল ৰাজনীতি কৰিছে, যেনেকে উচ্ছেদৰ নামত ৰাজনীতি কৰি আছে, সন্দেহযুক্ত বাংলাদেশী টেগটো লগাই এওঁলোকে এই নাটকবোৰ কৰি আছে। সাধাৰণ জনতাৰ টকা তেওঁলোকক ক্ষতিপূৰণ হিচাপেও দিছে আৰু বেলেগকে মেদি মাতিও দিছে। আৰু এটা কথা চিন্তা কৰক, আমি যে এই তুচ্ছ তাচ্ছিল্য কৰো মিয়াসকলৰ অৰ্থনীতিৰ প্ৰতি যদি আপোনালোকে সামান্য এটা পৰ্যবেক্ষণ কৰে, তেতিয়াহ'লে গম পাব তেখেতসকলৰ যি মানে আয় ব্যয়, আপোনাৰ উপাৰ্জনেই হওক বা বিনিয়োগ হওক, অসমত হয়। কিন্তু অসমত এনেকুৱা অনেক লোক আছে যিসকলে অসমত উপাৰ্জন কৰে, বিহাৰ, গুজৰাট, বিভিন্ন ৰাজস্থান, তালৈকে অসমৰ মালবোৰ পঠাই থাকে। গতিকে লাভ কাৰ পৰা হৈছে, লোকচান কাৰ পৰা হৈছে, এই কথাবোৰ কেতিয়া বুজিব? মই ভাৰতীয়, ভাৰতৰ চেণ্টিমেণ্টত মই গৌৰৱী ভাৰতীয়, কিন্তু প্ৰথম মোৰ অসমীয়া পৰিচয়, আৰু সেইকাৰণে অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত কথাবোৰ ভাবিম। এগৰাকী স্বাভিমানী অসমীয়া হিচাপে অসমীয়া জাতি মাতি ভাষাটোক সুদীৰ্ঘ দিন ধৰি ভাল পাই অহা বৈধ প্ৰতিগৰাকী মিয়া মুছলমানে অসমীয়া, এই কথাটো একদম স্পষ্ট কথা। আৰু আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্টভাৱে কৈ থৈছো, এই যে আপুনি কৈছে আইনখন আছে, একো লোকচান কৰিব নোৱাৰে, নিশ্চয় মনত আছে অসমত অসম সাহিত্য সভাৰ সমান্তৰালভাৱে গঠন কৰা হৈছে বাংলা সাহিত্য সভা অসম। বিধায়ক, মন্ত্ৰী, বিশিষ্ট শিক্ষাবিদৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা এই অসম সাহিত্য বা বাংলাখনে পৰৱৰ্তী সময়ত অসমত বাংলা ভাষা প্ৰচলন আৰু প্ৰযোজ্যৰ কাৰণে তেওঁলোকে যে উচ্চতম ন্যায়ালয় পৰ্যন্ত যাব, এই কথাটো আমি আজিয়ে কৈ দিছো। যেতিয়া গামোচাখন দুফাল কৰি তেওঁলোকে অসমীয়াৰ স্বত্বৰ ওপৰত, অসমৰ স্বাভিমানৰ ওপৰত, অসমীয়াৰ ঐতিহ্যৰ ওপৰত আঘাত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল, তেতিয়াই গম পোৱা গৈছে তেওঁলোকৰ ষড়যন্ত্ৰ কি। গতিকে প্ৰিয় দৰ্শক, মন কৰক, চিন্তা কৰক, বিশ্লেষণ কৰক, অসমীয়া ভাষাক আটাইতকৈ কোনে বেছি লোকচান কৰি আছে, কাৰ বাবে অসমীয়া ভাষাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে, এই কথাবোৰ নিজে চিন্তা কৰক। যিসকল লোকে অসম আৰু অসমীয়াক নিজৰ মাতৃভূমি হিচাপে জ্ঞান কৰি আহিছে, যিসকল লোকে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি নিজকে উৎসৰ্গা কৰিছে, তেনে লোকক আমি কোনো কাৰণত উপেক্ষিত কৰিব নোৱাৰো, সি মিয়াই হওক বা মুছলমানেই হওক। অৱশ্যে ইয়াত এটা স্পষ্ট কথা আছে, সেয়া হ'ব লাগিব বৈধ। কোনো অবৈধ লোককে ইয়াত নাগৰিকত্ব দিয়াৰ সমৰ্থন আমাৰ নাই, সেয়া আমাৰ স্পষ্ট কথা। কাক সমৰ্থন কৰা সকলে অসমীয়া ভাষাৰ চিন্তা কৰিব নালাগে। আপোনালোকে ৰাজনীতি কৰি থাকক, আপোনালোকৰ ৰাজনীতি অসমৰ সাধাৰণ জনতাই চিনিছে। অসমীয়া ভাষাক কেনেকৈ ৰক্ষা কৰিব লাগে অসমৰ প্ৰতিগৰাকী অসমীয়াই জানে, তেওঁ মিয়াই হওক, মুছলমানেই হওক, তেওঁ যিয়ে নহওক।
তেওঁ যি ধৰ্মৰেই নহয়, গতিকে তেওঁলোকে এই ধৰণৰ ফুংফাং কথাক গুৰুত্ব নিদিয়ে, নিজৰ দায়িত্ব পালন কৰি যাব আৰু অসমত এগৰাকী গৰ্বিত অসমীয়া হিচাপে জীয়াই থাকিব আৰু তেওঁলোকক সহযোগ কৰিব অসমৰ সকলো ৰাইজে। কিমান সংখ্যক মাৰোৱাৰী, বিহাৰী বা অন্যান্য ভাষা ভাষীৰ লোকে অসমত আছে, অসমত ব্যৱসায় কৰি আছে, অথচ তেওঁলোকে নিজকে অসমীয়া বুলি ভাবে। এই বিষয়েও এটা ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰিব লাগে, গৱেষণা কৰিব লাগে, তেতিয়া স্পষ্ট হ'ব আচলতে এওঁলোকৰ ধান্দা কি, এওঁলোক কেনেকৈ কিয় অসমত আছে। ধন্যবাদ।